থাকোঁ কাহিলীপাৰাত আৰু দোকানখনো কাহিলীপাৰাই হয়। এই ভইচ চইচ কেনেকুৱা আহি আছে দাইটোক নধৰিব, কিন্তু ইলেক্ট্ৰিকেলৰ দোকান যিহেতুকে লাইট চাইট অলপ উলিয়াইছিলোঁ, ভাবিছিলোঁ আজি জুবিনদাৰ ন্যায়টো আহিব ধুনীয়া কৰি আৰু গোটেই দেৱালী সদৃশ পৰিৱেশ কৰি দিম। আৰু এতিয়া যি গম পালোঁ, গমটো গোটেই অসমবাসীয়ে পায়ে আছে, কিন্তু দেৱালী কৰিবলৈ যাওঁতে ইয়াত গৈ পেলাই আপোনাৰ BTC নে BTAD যি নহওক আৰু বাক্সাৰ জেগাত বহুত দুৰ্দৰ্শ কিবা ঘটনা ঘটি গ'ল। শ্ৰদ্ধা জুবিনদাৰ কাৰণে সদায় থাকে যে ভগৱানক সেৱা নকৰিলেও জুবিনদাৰ গানটো শুনিহে দোকানত সোমাওঁ, আৰু ৰাতি শোৱাৰ সময়ত জুবিনদাৰ গানটো শুনিহে দোকানৰ পৰা ওলাওঁ। আৰু আমি সকলোৱে লাগি আছিলোঁ যে জুবিনদাৰ ন্যায়টো হৈ যাওক ধুনীয়াকৈ। ন্যায়টো বহুত বছৰ লাগিব। জুবিনদাৰ ন্যায় এবছৰ দুবছৰত পাব নেকি? কাৰণ চুৰ এটা ন্যায় আপুনি 2 বছৰ 3 বছৰ লাগি যায়। জুবিনদাৰ নিচিনা মহান মানুহ এটা ন্যায় 10 বছৰ 15 বছৰ 20 বছৰো লাগিব। পাৰিব নেকি কওক? কোনোবাই যদি পাৰে কওক, কমেণ্ট কৰক। তো আজি এজনে কৈ গ'ল, মই ইয়াত থাকোঁ, মই সদায় থাকোঁ, এই দুটকীয়া মালা বেচি থাকোঁ লাইটৰ, তাতে এটা দম দি গ'ল। সিহঁতে একো নাজানেও ধৰক কি হৈছে কি নাই। কথাটো এতিয়া মোৰ কাষত সতীৰ্থ বহিয়ে আছে এইবিলাক, কিন্তু ঘটনাটো সেইকাৰণে ক'লোঁ যে কথাবিলাক সম্পূৰ্ণ যুক্তিসংগত হ'ব লাগে। আইন প্ৰশাসনে এনেকুৱা ভৰসা দিব লাগে, আপুনি বিশ্বাস নকৰিব, মোৰ লগত এনেকুৱা বহুত কিছুমান ঘটনা হৈছে আইনসংগত, যে মোৰ কেতিয়াবা আইনৰ ওপৰত আইনৰ ওপৰত নহয়, বিশেষকৈ পুলিচৰ ওপৰত বিশ্বাস উঠি যায়। আৰু এতিয়া ক'ত মোৰ দোকান চাই আহি পেলাই ধৰি পেলাই উঠাই লৈ যাব, সেইটো বেলেগ কথা। কিন্তু সমস্যাটো হ'ল ব্যৱসায় আৰু টকা। এতিয়া টকা পালে, এতিয়া যদি আমাৰ CM ছাৰে কৈ যায় যে মই যিমানখিনি অৰুণোদয় আঁচনি দিছোঁ সিহঁত যদি গুচি আহক, গুচি আহিব, কিন্তু মইতো একো পোৱা নাই। বৃদ্ধ পেঞ্চন হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি কৈ দিয়ে বোলে বন্ধ কৰি দিম, সিহঁত গুচি আহিব ছাৰৰ লগত। মইতো একো পোৱা নাই, মইতো কিন্তু মালা কিলত বেছিহে টকা পাওঁ, আৰু এই সৰু সুৰা লাইট কেইটামান বেছি টকা পাওঁ, সেইটোৱে আৰু। বস্তুবিলাক বহুত ডাইভাৰ্চিটি হৈছে বস্তুটোত। আমি জুবিনদাৰ কাৰণে লাগি আছোঁ, সেইটো সঁচা কথা, কিন্তু জুবিনদাৰ কাৰণে য'ত লাগিব লাগে আমি তাত লগা নাই, সেইটোও সঁচা কথা। আৰু অলপমান কথা আছে, হয়তো জুবিনদাক পাকিস্তানীও কৈ দিব পাৰে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন, শুনক মোৰো কথা শুনক।